Hello viewers, Prepstar ললৈকে আপোনালোকক স্বাগতম। যদি আপোনালোকে ফাৰ্স্ট টাইম আহিছে আমাৰ চেনেলটোলৈ তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব। So from today we are going to start with the Assam GK MCQ series. This content will be totally available in Assamese. আপোনালোকে PDF ডাউনলোড কৰিব পাৰে। PDF ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে কমেন্ট সেকশনৰ ফাৰ্স্ট লিংকটো ক্লিক কৰিলে পাই যাব। So this series will come up alternate days, 10 MCQs every day to boost up your government preparation. That is Assam governmentor jodi apnaloke jikno exams sor karone preparation kori ase, so this is going to be a plus for all the examinations and upcoming examinations. So this is the set 1 apnaloke dekha paise ajir pora etu set 1 start hoise. So please friends share koribo and লগতে কমেন্ট সেকশনত আমাক জনাব যে কোৱেশ্চনছ বোৰ আপোনালোকৰ কেনেকুৱা লাগিল। যদি কিবা ধৰণৰ চেঞ্জেস আপোনালোকে বিচাৰে আমাক নিশ্চয়কৈ জনাব। স্টাৰ্টিং অফ উইথ দ্য ফাৰ্স্ট কোৱেশ্চন, কোচ বংশৰ প্ৰতিষ্ঠাতা কোন আছিলে? সো এ হাৰিয়া মণ্ডল, বি শিলা ৰায়, সি নৰনাৰায়ণ, নে ডি সন্ধ্যা? সো দ্য কাৰেক্ট আনসাৰ ফৰ দিস কুৱেশ্যন ইজ এ হাৰিয়া মণ্ডল। ঠিক আছে, সো কোচ বংশৰ প্ৰতিষ্ঠাতা বা ফাউণ্ডাৰ হাৰিয়া মণ্ডল আছিলে, মনত থাকিব। মুভিং অন টু দ্য ছেকেণ্ড কুৱেশ্যন, ইন্দ্ৰ দেৱতাক আহোমসকলে কি বুলি কৈছিলে? সো অপশ্যন এ ইয়াতে আছে ইন্দ্ৰনাৰায়ণ, বি ল্যাংডন, সি নারায়ণ, या ডি এটাও নহয়। So the correct answer for this question is B, Langdon. ঠিক আছে, moving on to the third question here. চুকাফাৰ সমসাময়িক বৰাহী ৰজাজন কোন আছিলে? So A ঠাকুমাথা, বি বীৰু, সি হাৰিয়া মণ্ডল, নে ডি সন্ধ্যা? So correct answer for this question is A, ঠাকুমাথা। Moving on to the fourth question here. কোনে আহোম ৰাজ্যৰ ৰাজধানী খৰগুৱালৈ তুলি নিছিলে? এ সুক্ৰামফা, বি সুদাংফা, সি সুকাফা, নে ডি সুকামফা? So correct answer for this question is B, সুদাংফা। Moving on to the fifth question for the day. কাৰ ৰাজত্বকালত সিকন্দৰ শাহে আক্ৰমণ কৰিছিল? অপশ্যন এ ইন্দ্ৰনাৰায়ণ, বি হাৰিয়া মণ্ডল, সি শুক্লধ্বজ, या ডি নৰনাৰায়ণ? So the correct answer for this question is A, ইন্দ্ৰনাৰায়ণ। Moving on to the sixth question. শুক্লধ্বজৰ আসল নাম কি আছিলে? অপশ্যন আপোনালোকৰ আগত আছে শিলা ৰায়, বি নৰনাৰায়ণ, সি হাৰিয়া মণ্ডল, या ডি ইন্দ্ৰনাৰায়ণ? So the correct answer for this question is A, শিলা ৰায়। Moving on to the seventh question here. আহোম ৰজাসকলৰ ভিতৰত কাক খুৰা ৰজা বুলি কোৱা হৈছিল? এ সুদাংফা, বি সুক্ৰামফা, সি সুকাফা, নে ডি সন্ধ্যা? So the correct answer for this question guys is B, সুক্ৰামফা। Moving on to the eighth question of the day. সুকাফাৰ মৃত্যুৰ কেতিয়া হৈছিলে? Is it 1265, 1266, 1264, নে 1268 খ্ৰীষ্টাব্দত? So correct answer for this question is 1268 খ্ৰীষ্টাব্দত হৈছিলে সুকাফাৰ মৃত্যু। Moving on to the ninth question for the day. কোচ ৰজা নৰনাৰায়ণৰ মৃত্যু কেতিয়া হৈছিল? Is it 1587, 1586, 1487, নে 1486? So the correct answer for this question is 1587 খ্ৰীষ্টাব্দত। Moving on to the 10th and the final question for the day. আহোম প্ৰথা অনুসৰি শিঙৰি ঘৰত উঠাৰ নিয়ম প্ৰথমে কোনজন ৰজাই কৰিছিল? এ চুকাফা, বি সুদাংফা, সি সুক্ৰামফা, या ডি দিহিঙ্গীয়া ৰজা? So the correct answer for this question is B, সুদাংফা। So that was all for the day. আশা কৰিছোঁ আপোনালোক সকলোকে এই গোটেইকেইটা কুৱেশ্যনছ খুবেই ভাল লাগিলে। আপকামিং এক্সামিনেশ্যনছত আপোনালোকে এক্সপেক্ট কৰিব পাৰে দিছ কুৱেশ্যনছ ফ্ৰম আছাম হিষ্ট্ৰী। চ' এবাৰ আকৌ ক'বলৈ বিচাৰিছোঁ, যদি আপোনালোকে ফাৰ্ষ্ট টাইম আহিছে আমাৰ চেনেললৈকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাক আপোনালোকে ফ'ল' কৰিব পাৰে ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ এণ্ড টেলিগ্ৰাম চেনেলত, চ' ডেট আপোনালোকে PDF টো কালেক্ট কৰি ল'ব পাৰে। চ' দেট ৱাজ অল ফৰ দ্য ডে। থেংক ইউ এণ্ড হেভ এ ৱণ্ডাৰফুল ডে এহেড।